মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উদালগুৰি ডিস্ট্ৰিক্টৰ টেষ্ট পৰীক্ষাসমূহ চলি আছে আৰু বিজ্ঞানৰ পৰীক্ষা হৈ গৈছে যেহেতু আমি তাৰ প্ৰশ্ন কাকতখনৰ এমসিকিউ সমূহ এই ভিডিঅ'টোত সমাধান কৰিম আৰু লং কোৱেশ্চনছৰ কাৰণে আমি এটা বেলেগ আইডিয়া উলিয়াইছো আমি কি কৰিম প্ৰত্যেকটো ডিস্ট্ৰিক্টৰে পেপাৰসমূহ কালেক্ট কৰাৰ পাছত ইম্পৰ্টেন্ট আৰু কমন কোৱেশ্চনছসমূহ বাছি লগতে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰৰো কমন আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছসমূহ বাছি এটা ভিডিঅ' তৈয়াৰ কৰিম যোনটো ভিডিঅ'ৰ দ্বাৰা তোমালোক খুবেই লাভান্বিত হ'বা আৰু তোমালোকৰ বহুতে আমাক ইংলিছ মিডিয়ামত ভিডিঅ' বনোৱাৰ কথা কৈ আছা আমি ভিডিঅ'সমূহ বাইলিংগুৱেলি কৰিব চেষ্টা কৰিছো যাতে তোমাৰ দুইটা মিডিয়ামৰ ল'ৰা-ছোৱালীয়ে সুবিধা হয় আৰু টাৰ্মবিলাক আমি ইংলিছ আৰু অসমীয়া যিমান পাৰো দুইটাতে কৈছো সেইকাৰণে ভাবিছো যে ভিডিঅ'সমূহৰ পৰা তোমালোকৰ সহায় হৈছে এতিয়া আমি প্ৰশ্ন কাকতখন চাওঁ প্ৰথম প্ৰশ্নটো চোৱা তলৰ কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ which of the following is a balanced chemical equation প্ৰথম অপশনটো চোৱা ইয়াত হাইড্ৰোজেন 4টা আছে অক্সিজেন 2টা ঠিক একে ধৰণে ৰিয়েক্টেন্টটো চোৱা হাইড্ৰোজেন 4টা অক্সিজেন 2টা আৰু বাকি কিটা অপশনত যদি মন কৰা হাইড্ৰোজেন আৰু অক্সিজেন সন্তুলন হৈ থকা নাই ব্যালেন্স হৈ থকা নাই তেতিয়ালে অপশন এ হ'ব 2 নম্বৰটো চোৱা Na2SO4 + BlCl2 কি বনিব BaSO4 + 2NaCl The above mentioned reaction is an example of a ওপৰৰ উল্লেখ কৰা বিক্ৰিয়াটো এটা উদাহৰণ হ'ল সংযোজন বিক্ৰিয়া কম্বিনেশন ৰিঅ্যাকশন ডি অপসাৰণ বিক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বিযোজন বিক্ৰিয়া ডিকম্পোজিশন ৰিঅ্যাকশন অফ অপসাৰণ বিক্ৰিয়া ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ইয়াত চাবা সোডিয়াম আৰু তোমালোকৰ বেৰিয়াম কি হৈছে দুইটাই ডিসপ্লেস হৈছে তেতিয়ালে হ'ব অপশন বি Question number 3 to চোৱা যেতিয়া ম্যাগনেসিয়ামৰ ফিটা বায়ুত দহন কৰা হয় তেতিয়া তাত সৃষ্টি হোৱা বগা পাউডাৰ বিট কি When magnesium ribbon burns in air a white powder is formed What is this powder কোনটো হ'ব অপশন সি প্ৰাকৃতিক গেছৰ দহন burning of natural gases তাপবৰ্জি বিক্ৰিয়া exothermic reaction তাপগ্ৰাহী বিক্ৰিয়া endothermic reaction জাৰণ বিক্ৰিয়া অক্সিডেশন ৰিঅ্যাকশন ডি অপসাৰণ বিক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন আমি জানো যে বার্নিং অফ ন্যাচারাল গ্যাস আমি যেতিয়া ন্যাচারাল গ্যাস জ্বলাই দিম প্ৰাকৃতিক গ্যাস আমি যেতিয়া জ্বলাই দিম তেতিয়া কি হ'ব তাৰ পৰা হিট ওলাব আৰু হিট ওলালে কি হ'ব এক্সোথেৰ্মিক ৰিঅ্যাকশন 5 নম্বৰ প্ৰশ্নটো চোৱা a solution reacts with crushed egg cells to give a gas that turns lime water milky the solution contains এটা দ্ৰৱণে গুৰি কৰা কণীৰ খোলাৰ হৈতে বিক্ৰিয়া কৰি চুনৰ পানী ঘোলা কৰি গ্যাস উৎপন্ন কৰে এই দ্ৰৱণটোত থাকে কি কোনটো সলিউশন থাকিব HCl Question number 6 On heating X at 373 Kelvin it loses water molecule and form plaster of Paris What is X X to কি হ'ব gypsum option C Question 7 Which of the following acid is found in tomato তলদিয়া কোনবিধ এসিড বিলাহীত পোৱা যায় বিলাহীত আমি কোনটো এসিড পাওঁ অক্সালিক এসিড অপশন ডি Question number 8 to চোৱা এজন ছাত্ৰয়ে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটত ইথানয়িক এসিড যোগ কৰে যোগ কৰাত এটা গ্যাস উৎপন্ন হয় যিয়ে চুন পানী ঘোলা কৰে এই গ্যাসবিধ কি A student adds ethanoic acid to sodium hydroxide carbonate. A gas released that turns lime water milky. What gas is this? Hydrogen, carbon monoxide, carbon dioxide, ethane. তোমালোকে সকলোৱে জানা যে ethanoic acid মানে কি CH3 COOH তা কাৰ লগত ৰিয়েক্ট কৰিছে সোডিয়াম হাইড্ৰোজেন হয়নে সোডিয়াম হাইড্ৰোজেন হৈছে NaHCO3 তেতিয়া তোমাৰ ৰিঅ্যাকশন কৰিলে কি ফৰ্ম হ'ব CH3 COONA সোডিয়াম ইথানয়েট লগত ওয়াটাৰ আৰু কি ফৰ্ম হয় কাৰ্বন ডাই অক্সাইড এলা আমি কোনটো পালো গ্যাস কাৰ্বন ডাই অক্সাইড হয়নে এটা অপশন সি হ'ব লাগিছিল আৰু এটা ডি হ'ব লাগিছিল
এতিয়া মন কৰা question number 9 টো C4H10 আণবিক সংকেতযুক্ত বিউটেনৰ আছে Butane with the molecular formula C4H10 has 6টা সহযোগী বান্ধনী 6 covalent bonds 9টা সহযোগী বান্ধনী 9 covalent bonds 13টা সহযোগী বান্ধনী 13 covalent bonds 10 covalent bonds বা 10টা সহযোগী বান্ধনী এটা কি বুলি কৈছে C4H10 C4H10 তো আমি কেনেকৈ লিখিম 4টা কাৰ্বন 10টা হাইড্ৰোজেন হ'ব লাগিব নহয় 10টা হাইড্ৰোজেন হৈ গৈছে নে এটা কিমান কোভেলেন্ট বন্ড আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 কিমান ডাল আছে 13 ডাল অপচন সি 13 কোভেলেন্ট বন্ডস কোৱেশ্চন 10 তলৰ কোনটো পেন্টানলৰ গঠন which of the following is the structure of pentanol pent মানে কি 5 কাৰ্ব 5 হয়নে 5টা কাৰ্বন থাকিবই লাগিব আৰু লগতে তোমাৰ OH থাকিব লাগিব অপচন বি চোৱা 1 2 3 4 5 5টা আছে নে বাকি কিটাত 5টা কাৰ্বন নাই তেতিয়ালে হৈ যাব অপচন বি 11 অসংপৃক্ত হাইড্ৰকাৰ্বনে কিহৰ উপস্থিতিত হাইড্ৰোজেন যোগ কৰি সংপৃক্ত হাইড্ৰকাৰ্বন গঠন কৰে unsaturated hydrocarbons add hydrogen to form saturated hydrocarbon in the presence of car presence of kore catalyst 12 which of the following metal exists as liquid at room temperature tolor kuntu dhatu sadharan usnota julia obosthat thake etu ekebare সহজ mercury ঘৰত বৈদ্যুতিক তার সংযোগৰ বাবে তাৰৰ প্ৰয়োজন হয় ধাতুৰ কি ধৰ্মক ইয়াৰ উপযুক্ত কৰি তুলে এতিয়া চোৱা a wire is needed for electrical wiring in a house which property of metal take them suitable কি হ'ব লাগিব আমাৰ হে wire ডাল সুপৰিবাহী হ'ব লাগিব হয় নে নহয় বিদ্যুৎ সুপৰিবাহী হ'ব লাগিব তেতিয়ালে অপচন সি এতিয়া মন কৰা কোৱেশ্চন 14 অম্লৰাজ অতিশয় ক্ষাৰকীয় আৰু ধুমায়মান জুলীয়া পদাৰ্থ আৰু ইয়াক সোণ আৰু প্লেটিনাম দ্ৰবীভূত কৰিবলৈ ব্যৱহাৰ কৰা হয় যিটো এটা মিশ্ৰণ Aqua regia is a highly corrosive and fuming liquid and is used to dissolve gold and platinum. Which mixture is this? Etu ki hobo? HCl aru HNO3. Hoine sodium hydrochloric acid aru ki thake nitric acid e aqua regia tu bonua hoy. Question number 15. Group 1 or nimnolikhit dhatu samuhor bhitorot kuntu ataitkoi beshi sokriya? Which of the following is the most reactive metal in group 1? Tolake ji reactivity to upor pora soa ami reactivity to jodi sao reactivity kar beshi hobo lithium or hoine Question number 16 to soa ejon chhatroe pani khoar pisot hogone prosrab kore yar babe kuntu ongo dai A student urinates more frequently after drinking water Which organ is responsible for this? Ekabare hohos bikko kidney option B 17 to soa jolos panir ukha nikhahor goti stholos pranir tulonat bahut beshi hoy karon the rate of breathing in aquatic organism is much faster than that is in terrestrial organisms because kar karone hobo air pressure is low in water panit bayur sap kom hoy Panit oxygenor ghanatto kom concentration of oxygen is low in water CO2 or ghanatto panit beshi concentration of carbon dioxide is high in water panir usnota kom temperature is low in water kuntu option hobo option B panit oxygenor ghanatto kom Eta mon kora question number 18 to Sopukhiyo পৰিপুষ্টিৰ বাবে প্ৰয়োজন the autotrophic mode of nutrition requires
কাৰ্বন ডাইঅক্সাইড আৰু পানী, ক্লোৰোফিল, সূৰ্যৰ পোহৰ, ওপৰা আটাইকেইটা। আমি কি জানো? অটোট্ৰপিক মোড অফ নিউট্ৰিশ্যন মানে ফটোচিনথেসিস, সালোক সংশ্লেষৰ কথা আমি কওঁ। তাত কি হ'ব? এই আমাক গোটেইকেইটা বস্তুৰে প্ৰয়োজন হ'ব। তাহলে অপশ্যন ডি টো শুদ্ধ। 19 এজন মানুহে গৰম বস্তু স্পৰ্শ কৰিলে বিষ অনুভৱ কৰাৰ আগতেই লগে লগে হাতখন আঁতৰাই আনে। এই কাৰ্যটো নিয়ন্ত্ৰণ কৰে। A person touches a hot object, immediately withdraw the hand before feeling pain. This action is controlled by কোনে কৰিব? মেৰুদণ্ডই, স্পাইনেল কৰ্ড। অপশ্যন বি। Question 20 এজন ব্যক্তিৰ হঠাতে হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ বাবে কোনটো হৰমন দায়ী? A person suddenly experiences an increase in heartbeat and blood pressure. Which hormone is responsible for these changes? Insulin, adrenaline, thyroxine, growth hormone বা বৃদ্ধি হৰমন। কোনটো হয়? adrenaline। 21 মধ্যাকৰ্ষণৰ ফলত গা গছ ওপৰলৈ আৰু শিপা তললৈ যোৱা গতিটো কি বোলে? The upward or downward movement of shoot and root due to gravity is called. কাৰ কাৰণে হয় তোমাৰ? জিঅ'ট্ৰপিজম। ভূ কেন্দ্ৰাবেগীৰ কাৰণে কি হয়? শিপা তললৈ যায় আৰু গা গছ ওপৰলৈ বৃদ্ধি হয়। 22 নম্বৰটো চোৱা, পৰাগধানীত থাকে the anther contains sepals, বেটুপাত, ডিম্বক, ovules, স্ত্ৰী স্তব্যক, পিষ্টেল, পৰাগ ৰেণু, pollen grains। আমি সকলোৱে জানো কি? পৰাগ ৰেণু। 23 টো চোৱা, এজন মালিয়ে ফুলৰ পৰা পুংকেশৰ আঁতৰাই পেলাই কিন্তু ই তথাপিও বীজ উৎপাদন কৰে। ই কি সূচায়? A gardener removes the anther from a flower, but it still produces seeds. What does it indicate? ফুলটোৱে পৰাগযোগ কৰে, the flower is self-pollinated. ফুলটোৰ ক্ৰছ পলিনেশ্যন হৈছে, the flower is cross-pollinated. ফুলে অযৌনভাৱে বংশবৃদ্ধি কৰে, the flower is reproduced asexually. প্ৰাকৃতিকভাৱে পুনৰ পুষ্পধাৰা গঢ়ি উঠে, anther grows back naturally. যেতিয়া এপা ফুলৰ পৰা তাৰ এন্থাৰটো অঁতৰাই দিয়া হৈছে, তেতিয়াহ'লে pollen grains ই কাৰ পৰা ল'ব? পৰাগধানী হি বেলেগ ফুলৰ পৰা ল'ব বা বেলেগ ফুলৰ পৰা হি তাৰ গাত পৰিলে হি কি কৰিব? ক্ৰছ পলিনেশ্যন কৰিব। 24 নম্বৰটো চোৱা, তলৰ কোনটো মানুহৰ পুংজনন তন্ত্ৰৰ অংশ? Which of the following is a part of male reproductive system in human being? প্ৰস্টেটগ্ৰন্থি, prostate gland, ডিম্বাশয়, ovary, জৰায়ু, uterus, ডিম্বানলী বা fallopian tube। কোনটো হ'ব? এই গোটেই তিনটাই হৈছে তোমাৰ ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ অৰ্গেন, হয়নে? তেলে কোনটো হ'ব? prostate gland। 25 সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল an example of homologous organism. homologous organism মানে কি? যাৰ বেসিক স্ট্ৰাকচাৰটো একে হয় আৰু ফাংশন বেলেগ বেলেগ হয়। Our arm and a dog's foreleg. আমাৰ হাত আৰু কুকুৰৰ আগঠেং। স্ট্ৰাকচাৰ প্ৰায় একে কিন্তু ফাংশন বেলেগ। আমাৰ দাঁত আৰু হাতীৰ দাঁত। ফাংশন বেলেগ কিন্তু স্ট্ৰাকচাৰ একে। আলু আৰু ঘাঁহৰ শিপা। Potato and runners of grass. একে হ'ল। দুইটাৰে ফাংশন বেলেগ কিন্তু স্ট্ৰাকচাৰ বেসিক স্ট্ৰাকচাৰ একে। ওপৰৰ আটাইকেইটা, all of above। কোনটো হ'ব? অপশ্যন ডি। এটা ওখ মটৰ মাহৰ গছ টিটিৰ সৈতে এটা চাপৰ মটৰ মাহৰ গছ টিটিৰ সংকৰণ ঘটোৱা হ'ল। সৃষ্টি হোৱা গছবোৰ হ'ব a tall pea plant is crossed with a dwarf pea plant. The offspring will be কি হ'ব চোৱা? টিটি হ'লে সংকৰণ ঘটাৰ পিছত আমি কি দেখিছো? গোটেই কেইটাতে ক্যাপিটেল টি আছে, হয় নে নহয়? তেতিয়াহ'লে কোনটো হ'ব? গোটেই কেইটা মটৰ মাহৰ গছে কি হ'ব? ওখ হ'ব। অপশ্যন এ, অল টি, অল টল। 27 তলৰ কোনটোৱে প্ৰজাতিকৰণ নেতৃত্ব দিব পাৰে? Which of the following can lead speciation? Natural selection, প্ৰাকৃতিক নিৰ্বাচন, আকস্মিক মৃত্যু, sudden death, short term environmental changes, স্বল্প
ম্যাদী পৰিৱেশগত পৰিৱৰ্তন ক্লনিং আৰু জীৱ ক্লনিং অফ অৰ্গেনিজমছ কোনটো হ'ব নেচাৰেল সিলেকশন নিউক্লিয় শক্তি কেন্দ্ৰত কি শক্তিৰ উৎস ব্যৱহাৰ কৰা হয় which energy source is used in nuclear power plant uranium and thorium sunlight coal biomass কোনটো হ'ব uranium আৰু thorium তলৰ কোনটো জৈৱ শক্তিৰ উৎসৰ উদাহৰণ নহয় which of the following is not example of a biomass energy source wood গোবৰ গেছ নিউক্লিয়াৰ শক্তি কয়লা কোনটো নহয় বুলি কৈছে বায়োমাছৰ নিউক্লিয় শক্তি নিউক্লিয়াৰ এনাৰ্জি 30 নম্বৰটো চোৱা তলৰ কোনবোৰে খাদ্য শৃংখল গঠন কৰে which of the following constitute a food chain ঘাঁহ গম আৰু আম grass wheat mango ঘাঁহ ছাগলী আৰু মানুহ grass goat human goat cow elephant grass fish goat ঘাঁহ মাছ ছাগলী কোনটো হ'ব ঘাঁহ ছাগলী আৰু মানুহ 31 নম্বৰ চোৱা বনাঞ্চল ধ্বংসৰ ফলত হয় ডিফৰেষ্টেশ্যন লিডছ টু জৈৱ বৈচিত্ৰ্য বৃদ্ধি পায় ইনক্ৰিজ বায়োডাইভাৰ্চিটি মাটিৰ খহনীয়া আৰু বাসস্থান হেৰুৱা soil erosion and loss of habitat বৰষুণৰ পৰিমাণ বাঢ়ে more rainfall কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমে ডিক্ৰিজ কাৰ্বন ডাই অক্সাইড লেভেল দেখিয়ে ধৰিব পাৰিছা কোনটো হ'ব মাটিৰ খহনীয়া আৰু বাসস্থান হেৰুৱা soil erosion and loss of habitat 32 বৰষুণৰ পানী সঞ্চয়নে সহায় কৰে rain water harvesting helps in মাটিৰ উৰ্বৰতা হ্ৰাস কৰাত reducing soil fertility ভূগৰ্ভৰ পানী পুনৰ ভৰ্তি কৰা আৰু পানী সংৰক্ষণ কৰাত researching groundwater and conserving water বনাঞ্চল ধ্বংস deforestation জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰাত reducing biodiversity কোনটো হ'ব অপচন বি 33 টু চোৱা শস্য আৱৰ্তন এক বহনক্ষম পদ্ধতি কাৰণ crop rotation is a sustainable practice because ই অবিৰত এক শস্য খেতি কৰিবলৈ দিয়ে it allows continuous monoculture farming যোনটো নহয় ই মাটিৰ উৰ্বৰতা বজাই ৰখাত সহায় কৰে আৰু কীটপতংগ হ্ৰাস কৰে it helps to maintain soil fertility and reduces pest ই ৰাসায়নিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰে it increases chemical fertilizer use ই জল সংৰক্ষণত বাধা দিয়ে it prevents water conservation কোনটো হ'ব অপচন বি 34 টু চোৱা লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব when should an object be placed in front of a convex lens to get a real image of the size of the object উত্তল লেন্সৰ সন্মুখত আমি কোনটো অৱস্থানত লক্ষ্যবস্তুটো ৰাখিলে সমান আকাৰৰ প্ৰতিবিম্ব পাম at center of curvature হয়নে মানে center of curvature টো সদায় ফোকাস দৈৰ্ঘ্যৰ কি হয় ডাবল হ'ব টুৱাইস হ'ব তেতিয়ালে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব যোনটো হ'ব center of curvature 35 টু চোৱা কেৰাচিনৰ প্ৰতিহৰণাংক কিমান refractive index of kerosene is কি হ'ব nearly 1.44 option C এটা 36 টু চোৱা যেতিয়া পোহৰৰ এটা আপতিত ৰশ্মি গ্লাছৰ পৰা বতাহলৈ পাৰ হয় তেতিয়া প্ৰতিফলিত ৰশ্মিটো when an incident ray of light passes from glass to air the refracted ray of light অবিলম্বৰ ফাললৈ হাউলি যায় bends towards the normal অবিলম্বৰ পৰা আঁতৰি যায় bends away from the normal দিক হলনি নকৰাকৈ পোনকৈ গতি কৰে move straight without changing the direction ওপৰৰ এটাও নহয় none of the above আমি কি জানো যেটা ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰৰ মিডিয়ামলৈ আপতিত ৰশ্মিডাল তোমাৰ কি কৰিব পাৰ হৈ যাব ইনসিডেন্ট ৰেডাল পাৰ হৈ যাব তেতিয়া হলে কি হ'ব অবিলম্বৰ ফাললৈ হাউলি যায় বা bends towards the normal হ'ব
37 টো চোৱা ওপৰৰ ৰশ্মিত গঠন কৰা প্ৰতিবিম্বটো হ'ব the image in the above ray diagram is কি হ'ব তোমাৰ যেতিয়া ফোকাস আৰু অপটিকেল চেন্টাৰৰ মাজত আমি লক্ষ্য বস্তুটো ৰাখিম তেতিয়া প্ৰতিবিম্বটো কি হ'ব তোমাৰ ভাৰ্চুৱেল হ'ব ইৰেক্ট হ'ব আৰু লগতে লাৰ্জাৰ দেন দা অবজেক্ট হ'ব মানে অখত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব 38 এজন ছাত্ৰই শেষৰ শাৰীত বহি থকা অৱস্থাত ব্লেকবোৰ্ডত পঢ়িবলৈ অসুবিধা পায় কি ব্যৱহাৰৰ দ্বাৰা ইয়াক ঠিক কৰিব পাৰি এজন ষ্টুডেন্ট has difficulty in reading the blackboard while sitting in the last row it can be correctly by using যদি ছাত্ৰজনে শেষৰ বেঞ্চত বহি থাকে আৰু বৰ্ডখন দেখা নাপায় ভালকৈ দেখা নাপায় তেতিয়ালে তেওঁৰ কি আছে মায়োপিয়া আছে আৰু মায়োপিয়া আমি কেনে ধৰণে ঠিক কৰিব পাৰো by using concave lens 39 টো চোৱা এই চিত্ৰটোলে মন কৰা ওপৰৰ চিত্ৰটো এটা বৈদ্যুতিক বৰ্তনীত ব্যৱহৃত প্ৰতীকটোৱে বুজায় above diagram is a symbol used in a circuit diagram to show সংযোগ নোহোৱাকৈ তাৰ পাৰ হোৱা wire crossing without joining এডাল তাৰৰ সংযোগ a joint wire এটা প্লাগ চাবি play key or switch ৰোধ এটা ৰোধক a resistor of resistance তেতিয়ালে চোৱা ইয়াত কি হৈছে তোমাৰ wire join হৈছে হয়নে তেতিয়ালে কি হ'ব এডাল তাৰৰ সংযোগ 40 নম্বৰ প্ৰশ্নটো মন কৰা এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ভোল্টৰ যদি থাকে when it operated on 110 volt the power consumed will be এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াটৰ চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা হ'ব তেতিয়ালে পাৱাৰ কনজিউমটো উলিয়াব দিছে আমি কি জানো P v square by r হয়নে তাৰ পৰা আমি r টো প্ৰথম নিৰ্ণয় কৰিব লাগিব r v square by p হল এতিয়া মন কৰা পাৱাৰ কিমান দিয়া আছে 100 আৰু ভোল্টেজ দিয়া আছে 220 দুইটা কৰিলে কিমান পাম 48400 by 100 484 ওম আমি ৰেজিস্ট্যান্স পালো এতিয়া যদি আমি 110 ভোল্টত হে একটা বাল্ব অপাৰেট কৰো তেতিয়ালে আমি কি হৈ যাব ভোল্টেজ কিমান দিয়া আছে 110 হোল স্কয়াৰ আৰু ৰেজিস্ট্যান্স কিমান পালো আমি 484 কিমান পাম আমি 12100 484 আৰু ইয়াক যদি আমি ডিভাইড কৰো তেতিয়া পাও 25 ওয়াট কোনটো অপশন কাৰেক্ট হ'ব অপশন ডি 25 ওয়াট 41 টো চোৱা শৰ্ট সাৰ্কিটৰ সময়ত বৰ্তনীৰ প্ৰবাহ at the time of short circuit the current in the circuit যেতিয়া শৰ্ট সাৰ্কিট হ'ব তেতিয়ালে কাৰেন্টৰ মান কি হ'ব reduces substantially যথেষ্ট হ্ৰাস পায় হলনি নহয় does not change যথেষ্ট বৃদ্ধি পায় increases heavily অবিৰতভাৱে হলনি হয় very continuously শৰ্ট সাৰ্কিট হলে ৰেজিস্ট্যান্সটো কমি যাব obviously কি হ'ব কাৰেন্টটো বাঢ়ি যাব যথেষ্ট বৃদ্ধি পাব 42 দীঘল পোন সলেনয়েডৰ ভিতৰত প্ৰবাহিত বিদ্যুতৰ চুম্বকীয় ক্ষেত্ৰ the magnetic field inside a long straight solenoid carrying current শূন্য decreases towards its end ইয়াৰ হেকৰ ফালে কমে ইয়াৰ হেকৰ ফালে বাহে increases towards its end সকলো বিন্দুতে একে same at all points তোমালোকে যদি সলেনয়েডৰ ডায়াগ্ৰামটো মনত আছে আৰু তাৰ চুম্বকীয় ক্ষেত্ৰখনৰ ডায়াগ্ৰামটো যদি মনত আছে তেতিয়া মন কৰিবা সলেনয়েডৰ ভিতৰৰ ম্যাগনেটিক ফিল্ড লাইনস বিলাক চুম্বকীয় ক্ষেত্ৰৰ লাইন বিলাক কি হ'ব parallel to each other সমান্তৰাল হয় হেতু কি বুজায় যে সকলো বিন্দুতে ম্যাগনেটিক ফিল্ডৰ ভ্যালু সমান হ'ব
43 to মন কৰা Which of the following light ray have least speed? Red light, ৰঙা পোহৰৰ ৰশ্মি, কমলা পোহৰৰ ৰশ্মি, বেঙুনীয়া পোহৰৰ ৰশ্মি বা সেউজীয়া পোহৰৰ ৰশ্মি। তলৰ কোনটো পোহৰৰ ৰশ্মি গতিবেগ আটাইতকৈ কম? ডিসপাৰচনৰ ডায়াগ্ৰামটো যদি মনত আছে প্ৰিজমৰ মাজেদি যেতিয়া এডাল বগা পোহৰ পাৰ হৈ যায় সাতটা ৰঙত ভাগ হয় আৰু তেতিয়া সকলোতকৈ তলত কোনটো ৰং থাকে ভায়োলেট বেঙুনীয়া পোহৰ কিয় তলত থাকিব কাৰণ ইয়াৰ গতিবেগ কম কাৰণে 40 নম্বৰটো চোৱা এই চিত্ৰটোলে মন কৰিবা ওপৰৰ ছবিখনত এটা ইলেক্ট্ৰন চুম্বকীয় ক্ষেত্ৰত লম্বভাৱে প্ৰৱেশ কৰে ইলেক্ট্ৰনটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশটো হ'ব In the above figure, an electron enters a magnetic field at right angles to it. The direction of force acting on the electron will be. আমি Fleming's left hand rule ব্যৱহাৰ কৰিম ইয়াৰ কাৰণে আৰু ই আমাক কোনটো দিব পৃষ্ঠাৰ ভিতৰলে তোমালোকে লেফট হেণ্ডখন ব্যৱহাৰ কৰি কোনটোৱে কি ডাইৰেকশন বুজাইছে তোমালোকে জানাই থাম্বে ফোর্স বুজাই ই বুজাব ম্যাগনেটিক ফিল্ড আৰু ই বুজাব কারেন্ট তাৰ পৰা তোমালোকে ব্যৱহাৰ কৰি উলিয়াবা 45 নম্বৰটো চোৱা নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব The least distance of distinct vision for a young adult with normal vision is কোনটো হ'ব 25 সেন্টিমিটাৰ হয়নে তেতিয়ালে এমসিকিউ কোৱেশ্চন ইমানতে শেষ হৈছে 45 টা এমসিকিউ কোৱেশ্চন তোমালোকৰ যেহেতু আহে বাকি লং কোৱেশ্চনৰ কাৰণে আমি কি কৰিম হেতু তোমালোকক জনাইছে এতিয়া কথা হল লং কোৱেশ্চনছ সমূহ আমি কেনে ধৰণে লিখিম হেতু কথাও আমি জানিব লাগিব হয়নে লং কোৱেশ্চনছৰ কাৰণে কি কৰিবা তোমালোকে বস্তুসমূহ ভালকৈ জানিবই লাগিব বস্তুসমূহ খুব খুঁটি নাটি পঢ়িব লাগিব আৰু লগতে লং কোৱেশ্চনসমূহ কেনেকৈ লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কস পাবা তাৰ বাবেও আমি এটা ভিডিও বনাম যোৱা বছৰৰ প্ৰশ্ন কাকতৰ উত্তৰ বহীসমূহ কেনে ধৰণে চাবলৈ এক্সামিনাৰে ডাইৰেকশন দিছিলে হেতুৰ ওপৰত ভিত্তি কৰি আমি এটা তোমালোকৰ ভিডিও বনাম আৰু যত তোমালোকে দেখিবা যে কেনে ধৰণে প্ৰশ্নসমূহ লিখিলে বা কিমানটো লিখিলে কি কথা লিখিলে উত্তৰসমূহত সম্পূৰ্ণ মাৰ্কস পাবা হেতু কথা আমি আলোচনা কৰিম ভিডিওটো আৰু আমাৰ চেনেলটোত তোমালোকে গণিত আৰু বিজ্ঞানৰ দুইটাৰে ভিডিওসমূহ পাবা আশা কৰিছো আমাৰ চেনেলটোৰ পৰা তোমালোকৰ এছএছএলসি পৰীক্ষাত বহুত লাভ হ'ব আৰু আমাৰ ভিডিওসমূহ যদি তোমালোকে ভাল পাইছা তেতিয়াহলে আমাৰ ভিডিওসমূহ লাইক কৰি যাবা চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা বেল আইকনটো দবাই থবা যাতে যেতিয়াই আমি ভিডিওসমূহ ইয়াৰ পৰা পঠিয়াও তোমালোকে যাতে লগে লগে ভিডিওসমূহ চাব পাৰা ঠিক আছে দিয়া